তো বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সহায়ক হ'ব, কিয়নো আজিই আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে। হয়, আপোনালোকে ঠিকই চাই আছে, ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম, তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। ৰেচন কাৰ্ড পাবলৈ চৰকাৰী চাকৰিয়াল সেই পৰিয়ালত থাকিব নালাগিব। যদি আপুনি চৰকাৰী চাকৰিয়াল তেনেহ'লে কিন্তু ৰেচন কাৰ্ড এৰিব লাগিব। আজিৰ পৰা আপুনি আবেদন কৰাৰ সুযোগ পাব ৰেচন কাৰ্ডৰ বাবে। শীঘ্ৰেই চৰকাৰে প্ৰদান কৰিব বহু ৰেচন কাৰ্ড। হয়, বহু ৰেচন কাৰ্ড চৰকাৰে দিবলৈ ইতিমধ্যে সাজু হৈছে। ৰেচন কাৰ্ড থাকিলে আপুনি প্ৰতিমাহে লাভ কৰিব বিনামূলীয়াকৈ চাউল। ইয়াৰ লগতে আপুনি লাভ কৰিব বিনামূলীয়াকৈ বীমা সেৱাও কিন্তু আপুনি লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য ঘোষণা কৰিছে। যিসমূহ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম, সেইসমূহ দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। ৰেচন কাৰ্ড পাবলৈ চৰকাৰী যদি চাকৰিয়াল আপুনি, তেনেহ'লে কিন্তু আপুনি ৰেচন কাৰ্ডখন এৰি দিব লাগিব। আজিৰ পৰাই আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, আপোনালোকে শুনক। চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই, তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে। গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই, তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিবৰ বাবে আহ্বান জনাম। আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছো। ৰেচন কাৰ্ড দিয়া মানে তেওঁলোকে 5 কেজিকৈ চাউল বিনা পইচাত তেওঁলোকে প্ৰত্যেক মাহত পাব। 5 কেজিক যদি 30 টকাকৈ 150 টকা ধৰি লওক, আৰু 19,60,000 পৰিয়ালক যদি আমি নতুনকৈ ৰেচন কাৰ্ড দিছো, তেতিয়াহ'লে এই টকা 441 কোটি টকা প্ৰতি মাহত হ'ব। আপোনালোকে খালি 44 কোটি টকা প্ৰতি মাহত যাবগৈ। আৰু যদি 2,85,60 লাখ লোকক ধৰি লওঁ, কিমান টকা হ'ব পাৰে 150 টকাকৈ প্ৰতি মাহত পূৰণ কৰিলে আপোনালোকে নিজে চিন্তা কৰি চাব পাৰে। দুখীয়া দৰিদ্ৰ মানুহক আজি আমি 3টা সহায় ডাইৰেক্টলি কৰিছো, যি আগত কেতিয়াও সম্ভৱ হোৱা নাছিল। অৰুণোদয় 1260 টকা, চাউলৰ বাবদ প্ৰায় 200 টকা, আৰু চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে বছৰি 5 লাখ টকা। আগতে দুখীয়া মানুহক এই ধৰণে ডাইৰেক্টলি সহায় কৰাৰ চৰকাৰৰ হাতত কোনো আঁচনি নাছিল। মই বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ কথা নকওঁৱেই। 3টা ডাঙৰ আঁচনি, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰতৰ কাৰ্ড, কাৰণ ৰেচন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰতো আমি চিকিৎসা কৰিব পাৰোঁ। 5 লাখ টকাৰ বছৰি ৰেচন কাৰ্ডত 5 কেজি চাউল আৰু 1260 টকা, 1250 টকাৰ অৰুণোদয়। 3টা প্ৰত্যেক মাহত আমাৰ চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহক ডাইৰেক্টলি আজি সেৱা কৰিব পাৰিছে। ৰেচন কাৰ্ড কেনেকে পাব লাগে তাৰ বিষয়ে চমুকৈ কম, যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই, তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে। গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই, তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিবৰ বাবে আহ্বান জনাম। আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছো। ৰেচন কাৰ্ড দিয়া মানে তেওঁলোকে 5 কেজিকৈ চাউল বিনা পইচাত তেওঁলোকে প্ৰত্যেক মাহত পাব। 5 কেজিক যদি 30 টকাকৈ 150 টকা ধৰি লওক, আৰু 19,60,000 পৰিয়ালক যদি আমি নতুনকৈ ৰেচন কাৰ্ড দিছো, তেতিয়াহ'লে এই টকা 441 কোটি টকা প্ৰতি মাহত হ'ব। আপোনালোকে খালি
এটা নহয় 44 কোটি টকা প্ৰতি মাহত যাবগৈ। তো ভিউয়ার্স ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্রাইব করে দিব, ভিডিওটোত এটা লাইক করে দিব, কমেন্টস কৰিবলৈ নপাহৰিব। ধন্যবাদ, থ্যাংক ইউ। জয় অসম।